আজি শিৱৰাত্ৰি আৰু মই গৈ আছোঁ এতিয়া তিনিচুকীয়াৰ বৰডুবিত থকা টিলিঙা মন্দিৰলৈ। গাড়ীখন আমি ৰাস্তাতে পাৰ্ক কৰিলোঁ। তাৰপিছত খোজকাঢ়ি মন্দিৰলৈকে বুলি গৈ আছোঁ। গাড়ী বোলে আনিবলৈ নিদিয়ে, ৰাস্তাত যান জঁটৰ সৃষ্টি হয় বুলি। সেই গতিকে আমি মন্দিৰলৈকে খোজকাঢ়িয়ে গ'লোঁ। মন্দিৰলৈ গৈ যিটো দীঘলীয়া লাইন দেখিলোঁ, অ' ভগৱান! আমিও সেই ভিৰৰ মাজত লাহেকৈ সোমাই গ'লোঁ। ভক্তসকল বহুত দূৰ দূৰৰ পৰাই আহিছে আৰু অন্য দিনা ইমান বেছি ভিৰ নহয়। আজি শিৱৰাত্ৰি বুলি হয়তো ভিৰটো অলপ বেছি। শিৱ বাবাই যাতে সকলোৰে মংগল কৰক তাৰেই কামনা কৰিলোঁ। বাবাক পূজা কৰিলোঁ। পূজা কৰি আমিও বেছি দেৰি নকৰিলোঁ, কাৰণ আমি আকৌ ঘৰলৈকে ঘূৰি আহিব লাগিব। সঁচাকৈয়ে মন্দিৰ ভাগলৈ গৈ মনটো খুব বেছি ভাল লাগিল, কাৰণ এইবাৰ মই প্ৰথমবাৰৰ কাৰণে গৈছোঁ। আগে পিছে কেতিয়াও যোৱা নাই। আপোনালোকো যিসকল এতিয়াও যোৱা নাই, যাবচোন মন্দিৰ ভাগলৈ। সঁচাকৈয়ে বহুত ভাল লাগে। শিৱৰাত্ৰি বুলি নহয়, অন্য দিনত গ'লেও ভালেই লাগিব। আপোনালোকে নিশ্চয় দেখিছে মন্দিৰৰ ভিতৰত কিমান মানুহ আছে। ৰখিবলৈ জেগা নাই। সেই গতিকে আমিও বেছি দেৰি নকৰিলোঁ, মন্দিৰৰ পৰা ওলাই আহিলোঁ। আজিলৈ আহোঁ। বাই, টেক কেয়াৰ।